সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যেহেতু আমাৰ এই কোকৰাঝাৰ অঞ্চলত এটা আমাৰ ৰূপনাথ ব্ৰহ্ম মেডিকেল হস্পিটেলটো লৈ পেলাই এটা পৰিৱেশ সৃষ্টি হৈছে। আমাৰ ইয়াৰ বিষয়ে আমাৰ সতীৰ্থ বন্ধু উকিল ডাঙৰীয়াই ক'লে, এতিয়া আৰু ইয়াৰ বিষয়ে আৰু ক'বলগীয়া নাই। এইটো এনে এটা এই অঞ্চলৰ পৰিৱেশটো নষ্ট কৰাৰ কাৰণে BPF বাহিনীৰ এটা প্ৰচেষ্টা। গতিকে মই সেই দিশত নকোৱা কৰি আমাৰ বিশেষ কৰি এইদিনাখন যে আমি জয়যুক্ত হোৱা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাৰ এই কোকৰাঝাৰ সমষ্টিৰ যি এটা নতুন এটা পৰিৱৰ্তন আমাক দিলে, আমি তেখেতক আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই অঞ্চলত 10 বছৰ ধৰি আমাৰ এটা সাম্প্ৰদায়িক ধৰণৰ এটা পৰিৱেশ, এটা বড়ো অবড়োৰ মাজত এটা সংঘাত এটা সৃষ্টি কৰা এটা দলে ইয়াত আমাক চলাই আছিলে। গতিকে এইটো আঁতৰাই আজি ইয়াত আমি বিচৰাৰ দৰে, সকলো সমাজে বিচৰাৰ দৰে আজি আমি ইয়াতে UPPL আৰু NDA আমি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জয়যুক্ত কৰিবলৈ সক্ষম হ'লোঁ। গতিকে সমগ্ৰ বিটিয়াৰবাসী ৰাইজক মই আপোনালোকৰ মিডিয়াৰে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইটো নহয়, অলৰেডি মোদী ডাঙৰীয়াই কৈছে বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে NDA থকাৰ পিছত আৰু যে কেতিয়াও যে বেলেগ কৰি আৰু ইলেকশ্যন খেলা নহয়, এইটো সমগ্ৰ ভাৰতত আৰু এটি NDAৰে নিয়ম আৰু NDA এইটো প্ৰতিশ্ৰুতিৰে বা এইটো ৰাস্তাৰে তেখেতসকলে যায় আৰু আমি সেই বিশ্বাসৰে NDAৰ লগত আমি আছোঁ। গতিকে অনাগত যোনটো ইলেকশ্যন হ'বলৈ আহি আছে তাত আমি NDA হৈয়ে কোকৰাঝাৰ সমষ্টিটো আমি ফাইট কৰিম আৰু নহয়। ইয়াত এটা কথা আছে, আজি বহুতে বহু ধৰণৰ কথা কয়, কিন্তু আমি NDA হৈ পেলাই ইয়াত আমি UPPL আৰু BJP বুলি কথা নাহে, আমি NDA হৈ খেলিছোঁ। আৰু সকলোৱে জানে যে লোকসভা ইলেকশ্যনটো তাৰ যোনটো ট্ৰেইন সেইটো অলপ বেলেগ ধৰণৰ হয়। যেনেকুৱা এইবাৰ BPF-এ এই বিটিয়াৰ এই অঞ্চলত স্পেচিয়েলি কোকৰাঝাৰ এটা ডাষ্টবিনৰ দৰে চুৰুপৰ এটা ৰূপ লৈছে। ডাষ্টবিন মানে আপোনালোকে গম পায় যে BPF বুলি সেই কোকৰাঝাৰ সমষ্টিত নায়েই, কিন্তু কিছুমান মানুহে যোনে সাম্প্ৰদায়িক ভাল পায়, যোনে জাতি লৈ পেলাই ৰাজনীতি কৰিবলৈ ভাল পায়, তেখেতসকলে ভোট দিবলৈ জাগা পোৱা নাই। গতিকে তেখেতসকলৰ যোনটো ডাষ্টবিন, BPF যিহেতু আজিৰ দিনত ডাষ্টবিন, সেই ডাষ্টবিনৰ ভোটকেইটা পৰিছে, বেলেগ একো নাই। ইয়াত BTCত আৰু BPF আৰু নাই। আপোনালোকক আজি আমি ক'ব পাৰোঁ যে অহা যোনটো BTC ইলেকশ্যন, এই BTC ইলেকশ্যন তেখেতসকলে 40টাৰ মাজত এটাও সমষ্টি নিজিকে। অকলে খেলাৰ কথাই নাই। যেতিয়ালৈ আমি এতিয়া NDA হৈ আছোঁ, NDA অলপ আগতে কৈছোঁ, আমি NDA হৈ খেলাৰ আমাৰ বহুত ইচ্ছা। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আগন্তুক দিনতো আমি লোকসভাই হওক বা আমি বিধানসভাই হওক বা কাউন্সিল ইলেকশ্যনেই হওক, আমি একেলগে আমি বিৰোধীৰ লগত যুঁজ দিম বুলি তেখেতে আমাক কথা দিছে আৰু আমি সেনে মততে কাম কৰি আছোঁ সকলোৱে। মই সেইটোৱে কৈছোঁ, BPF-ৰ সকলো ভোটবিলাক ডাষ্টবিনৰ ভোট। ডাষ্টবিন, এই ডাষ্টবিনৰ অৰ্থটো আপোনালোকে ওলাই ল'ব। ডাষ্টবিনৰ কোনে ভোট পেলাব পাৰে সেই কথাটো আমাৰ বিটিয়াৰবাসী ৰাইজে জানে। সঠিকতে BPF-ক ভাল পাই পেলাই কোনো ভোট দিয়া নাই, BPF-ক ডাষ্টবিন বুলি ভোটটো তাত পেলাইছে। ভাগ্য পৰীক্ষাৰ কাৰণে লটাৰীহে কাটিব লাগিব। ৰাজনীতিকত নহ'ব সেইটো। ৰাজনীতিকত আমি সকলোৱে ভাই আৰু আমি ভাই হ'লে NDA হৈ আমি অহা দিনতো আমি এনেকৈ যাম।